ইয়াত মানে থোৱা আছিলে মানে ভিতৰত মই মানে আনি পেলাই আকৌ ভিতৰতে সেইটো ভিতৰত আছিলে সেইটো ভিতৰত আনিছিলোঁ মানে সোমাইছিলোঁ মানুহজনটো গ'লগৈ দুটা বুলি কৈছিলে। নুমলীগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী নিপেন দাস ছাৰৰ এটি বৃহৎ সফলতা বুলি আমি ধন্যবাদ দিছোঁ তেখেতক। আজি ইয়াত বহু দিনৰ পৰা যি বেহা চলি আছিলে গাঞ্জাৰ বেহা, প্ৰবীণ গগৈ নামৰ যি যুৱকজন তেওঁ বহুত দিনৰ পৰা এই গাঞ্জাৰ ব্যৱসায়টো চলাই আছিলে। আজি নুমলীগড় আৰক্ষী চকী তদন্ত কৰি আজি এই গাঞ্জাটো উদ্ধাৰ কৰিছে। লগতে এই প্ৰবীণ গগৈ বোলা ল'ৰাজনক কৰায়ত্ব কৰি ইতিমধ্যে নুমলীগড় আৰক্ষী চকীলৈ প্ৰেৰণ কৰিছে। 4 নম্বৰ ৰংবং পৰে নাহৰজান। ইয়াতে তেওঁৰ বাপেকৰ নাম অৰুণ গগৈ আৰু যিজন ল'ৰা ধৰিলে তেওঁৰ নাম হ'ল প্ৰবীণ গগৈ। বহু দিনৰ পৰা তেওঁলোকে যথেষ্ট অত্যাচাৰ কৰে। আমাৰ গাঁৱৰ মানুহৰ লগত যথেষ্ট কাজিয়া হয়। একেবাৰে কাষৰে এজন ল'ৰাৰ লগত কাজিয়া হ'ল। কাজিয়া হোৱাৰ পিছত আমি ওচৰৰে আমাৰ যি নুমলীগড় থানা আছে আমি তেখেতলোকক জনালোঁ আৰু তেখেতলোকে আহি পেলাই আমি ফোন কৰাৰ লগে লগে তেওঁলোক আহিছে। আহি পেলাই তেওঁলোকে যিখিনি তেওঁলোকৰ কৰণীয় কাম সেইখিনি কৰিছে। তাৰপিছত আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো কাৰণেই যিহেতু তেওঁলোকে তেওঁক এৰেষ্ট কৰাৰ পিছত ইয়াত বৃহৎ পৰিমাণৰ প্ৰায় 9 কেজি 300 গ্ৰামমান ওজনৰ গাঞ্জা ধৰিছে। গতিকে আমি এইটোৱে বিচাৰোঁ গাঁৱৰ ৰাইজ হিচাপে আমি তেওঁক মানে আকৌ পুনৰাই ঘূৰাই মানে আমি গাঁৱত বিচৰা নাই। তেওঁলোকৰ এতিয়া নহয়, তেওঁৰ বাপেকৰ দিনৰ পৰাই এই চুৰ প্ৰবৃত্তি কৰ্মটো আছেই। গতিকে আমি নুমলীগড় আৰক্ষী চকীক অতি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু তেওঁলোকে আজি আহি পেলাই এৰেষ্ট কৰিছে ল'ৰাজন, নি পেলাই তেওঁলোকে ইতিমধ্যে থানালৈ নিয়াৰ ব্যৱস্থা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।